কেনেকুৱা আছিলে, কেনেকে গঠন হৈছিলে, এই কথাবিলাক জানিব পাৰিম। দ্বিতীয়তে কামৰূপ ৰাজ্যৰ মহান শাসকসকলৰ বিষয়ে জানিব পাৰিম। কোন কোন শাসকে কামৰূপত শাসন কৰিছিলে সকলোখিনি জানিব পাৰিম। তৃতীয়তে প্ৰাচীন কামৰূপত ৰাজত্ব কৰা ৰাজবংশসমূহ, ৰজাবিলাকনো কোন কোন বংশৰ আছিল, কোন কোন বংশই প্ৰাচীন কামৰূপত শাসন কৰিলে, প্ৰতিটো বংশৰ ৰজাবিলাক একাদিক্ৰমে নাম পাম, কিমানজন ৰজা আছিলে ওলাই যাব আমাৰ আলোচনা কৰি। সেই সময়ৰ প্ৰশাসনিক, ৰাজনৈতিক, আৰ্থ-সামাজিক, ধৰ্মীয় ব্যৱস্থা আদি সামৰি সামগ্ৰিক পৰিৱেশৰ বিষয়ে পাম। তেনেকুৱা সময়ত কেনেকেনো শাসন কৰিছিলে ৰজাবিলাকে, ৰাজনৈতিক কি ঘটনা ঘটিছিলে, সমাজখন কেনেকুৱা আছিলে, টকা পইচা খৰচ, ৰাজহ ক'ৰ পৰা আহিছিলে, ধৰ্মৰ কি পৰিস্থিতি হৈছিলে, কি অৱস্থাত ধৰ্ম আছিলে, সকলো আমি ইয়াত পাম। শেষত সমসাময়িক ভাৰতীয় ৰাজ্য ৰজাসকলৰ লগত প্ৰাচীন কামৰূপৰ সম্পৰ্ক। আমাৰ কামৰূপৰ লগত একে সময়তে বৰ্তি থকা ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৰজাবিলাকৰ মাজত সম্পৰ্ক আছিল নে, ৰাজ্যবিলাকৰ মাজত সম্পৰ্ক আছিল নে, বা বেলেগ দেশৰ কোনোবা মানুহ ব্যক্তি আহিছিল নেকি, পৰিব্ৰাজক আহে নহয় বিদেশৰ পৰা, সেই সময়ত আহিছিলে নেকি আমাৰ কামৰূপত, আমি এই বিষয়ে পাম। ইয়াত আমি কৈছো যে 7ত আমি পঢ়িছিলো, কি পঢ়িছিলো দিছে, সপ্তম শ্ৰেণীৰ পাঠত প্ৰাগ ঐতিহাসিক অসম নামৰ এটা পাঠ আছিল। তাতে প্ৰাচীন কামৰূপ ৰাজ্যৰ উৎপত্তিৰ সম্পৰ্কে থুলমূল ধাৰণা লাভ কৰি আহিছা। 7ৰ কিতাপখনৰ লগত অলপ হলেও ধাৰণা দিয়া আছে। ঐতিহাসিক সমল, বিশেষকৈ কিছুসংখ্যক পুৰণি বৌদ্ধ সাহিত্য, তন্ত্ৰপুথি, গুপ্ত যুগত খোদিত এলাহাবাদ প্ৰশস্তি, প্ৰাচীন কামৰূপ ৰাজ্যত সিঁচৰিত হৈ থকা শিলালিপি, তাম্ৰলিপি, স্তম্ভলিপি, বিভিন্ন মঠ মন্দিৰ, দেৱালয়ৰ ভগ্নাৱশেষ, শিলৰ ভাস্কৰ্যসমূহৰ পৰা কামৰূপ ৰাজ্যৰ ইতিহাস সম্পৰ্কে অধ্যয়ন কৰিব পাৰি। এইটো প্ৰশ্ন পালোৱে আমি, যে প্ৰাচীন কামৰূপৰ বিষয়ে আমি সঠিককে বিভিন্ন তথ্য ক'ত লাভ কৰিম। এইবিলাক ঐতিহাসিক সমল কিছুমান আছে, এইবিলাক হ'ল পুৰণা গ্ৰন্থবিলাক আছে, পুৰাণ আছে, পুৰাণ, বৌদ্ধ সাহিত্য আছে, তন্ত্ৰপুথি, গুপ্ত যুগত খোদিত এলাহাবাদ প্ৰশস্তি। এলাহাবাদ প্ৰশস্তি পাইছেনে নাই, কোন যুগত খোদিত হৈছিলে, তেতিয়া আমি ক'ব লাগিব কোন যুগত, গুপ্ত যুগত। আৰু ইয়াতে প্ৰাচীন কামৰূপত ভিন্ন শিলালিপি আছিলে, তাম্ৰলিপি, স্তম্ভলিপি, মঠ মন্দিৰ, দেৱালয়, এইবিলাকত উদ্ধাৰ হোৱা ভগ্নাৱশেষ বিলাকত, শিলৰ ভাস্কৰ্যসমূহত কামৰূপ ৰাজ্যৰ ইতিহাস পাইছে। এইটো প্ৰশ্নৰ উত্তৰটো আমি লিখিব পাৰিম যে প্ৰাচীন কামৰূপৰ সম্পৰ্কে ইতিহাসত ক'ত ক'ত পোৱা গৈছে। এতিয়া এই গোটেই কথাখিনি আমি সুন্দৰকে উপস্থাপন কৰিব লাগিব। এতিয়া চাওঁ, প্ৰাচীন কামৰূপ ৰাজ্য ভাৰতীয় সভ্যতা সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ আছিল। ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ প্ৰাচীন কামৰূপ ৰাজ্য, ভাৰতৰ কথা কৈছে, অকল অসমৰে নহয়। ভাৰতৰ আন আন ঠাইৰ লগতে কামৰূপতো বৈদিক পৰম্পৰা, সংস্কৃত ভাষা, স্থাপত্য, ভাস্কৰ্য, জ্যোতিৰ্বিজ্ঞান আদিয়ে ব্যাপকতা লাভ কৰিছিল। এই সময়ত কামৰূপত এইবিলাক চৰ্চা হৈছিলে। বৈদিক পৰম্পৰা, বেদৰ বিভিন্ন পৰম্পৰা, ৰীতি নীতি, এইবিলাক, সংস্কৃত ভাষা, স্থাপত্য, ভাস্কৰ্য, জ্যোতিৰ্বিজ্ঞান, এইবিলাক আলোচনা হৈছে। ইয়াত দিছে ৰামায়ণ, মহাভাৰত, অৰ্থশাস্ত্ৰ, বিভিন্ন পুৰাণ, শিলালিপি, তাম্ৰলিপি, প্ৰত্নতাত্ত্বিক সমলসমূহৰ পৰা অনুমান কৰিব পাৰি। কি কি গ্ৰন্থ পালো, ৰামায়ণ, মহাভাৰত, অৰ্থশাস্ত্ৰ, বিভিন্ন পুৰাণ, শিলালিপি,
তাম্ৰলিপি, প্ৰত্নতাত্ত্বিক সমল, এইবিলাকৰ পৰা অনুমান কৰিছে যে প্ৰাচীন কামৰূপ ভাৰতবৰ্ষৰ এখন সমৃদ্ধিশালী ৰাজ্য আছিলে। খ্ৰীষ্টীয় দশম শতিকাত ৰচিত কালিকা পুৰাণত কি বুলি আছে? কামৰূপ ৰাজ্য কৰতোৱা নৈৰ পূবে আছিলে। এইটো লাগিব। কালিকা পুৰাণত কামৰূপ ৰাজ্যখনৰ স্থিতি সম্পৰ্কে কি কৈছে? কামৰূপ ৰাজ্যখন কালিকা পুৰাণত উল্লেখ কৰা মতে এখন কৰতোৱা নদী আছে, তাৰ পূব দিশত আছে কৈছিলে। ইয়াৰ দৈৰ্ঘ্য কিমান আছে বুলি কৈছিলে? ৰাজ্যখনৰ দৈৰ্ঘ্য আছিলে 100 যোজন 450 মাইল আৰু প্ৰস্থ আছিলে 30 যোজন 135 মাইল। এইটো চাই লোৱা, কামৰূপ ৰাজ্যখন কিমান দীঘল কিমান প্ৰস্থ। এইফালে যদি দিশ বুলি কওঁ এইটো প্ৰস্থ হব। দিশটো কৈছে 100 যোজন বা 450 মাইল দিশ কামৰূপ ৰাজ্যখন, আৰু এই প্ৰস্থটো কৈছে 135 মাইল। আমি যদি মাইলত কওঁ, আকৌ যোজন বুলি কলে দৈৰ্ঘ্য 100 যোজন, প্ৰস্থ 30 যোজন। এইবিলাক MCQত আহিব। কালিকা পুৰাণৰ মতে কামৰূপ ৰাজ্য কৰতোৱা নদীৰ পূবত আছিলে, দৈৰ্ঘ্য আছিলে 400 মাইল আৰু প্ৰস্থ আছিলে 135 মাইল। ইয়াৰ আকৃতি কেনেকুৱা আছিলে কৈছে? ত্ৰিকোণাকাৰ, ত্ৰিভুজৰ নিচিনা, তিনিকোণীয়া। এতিয়া প্ৰাচীন কামৰূপৰ কেন্দ্ৰত অৱস্থিত আছিল কামাখ্যা দেৱী মন্দিৰ। কেন্দ্ৰত কি আছে তেতিয়াহলে? কামাখ্যা দেৱী মন্দিৰৰ নাম শুনিছে নাই? এনেকুৱা যদি আমি ত্ৰিকোণীয়া হয়, এই কেন্দ্ৰতে আছিলে কামাখ্যা মন্দিৰ প্ৰাচীন কামৰূপ। 16 শতিকাত ৰচনা কৰা যোগিনী তন্ত্ৰই কি কৈছে? ওপৰত আমি পালো কালিকা পুৰাণৰ তথ্য মতে। এইটো চাই সময়, এই কালিকা পুৰাণে দশম শতিকাৰ কথা কৈছে, বুজিছেনে? কালিকা পুৰাণ কেতিয়া ৰচনা হৈছিলে? দশম শতিকাত। আৰু এতিয়া পাইছো যোগিনী তন্ত্ৰ। যোগিনী তন্ত্ৰ কেতিয়াৰ? 16শ শতিকাৰ। যোগিনী তন্ত্ৰই কি কৈছে? কামৰূপ ৰাজ্য উত্তৰে আছিল কাঞ্চনজংঘা পৰ্বত, ওপৰত। এফালে কাঞ্চনজংঘা পৰ্বত আছে। দক্ষিণে ব্ৰহ্মপুত্ৰ আৰু লাক্ষা বাংলাদেশ আছে। এইফালে ব্ৰহ্মপুত্ৰ আৰু লাক্ষা মানে কি আচলতে? বাংলাদেশ। সেইটো দেখিছেনে? বাংলাদেশৰ পুৰণি নাম কি তেতিয়াহলে? এতিয়া আহিব লাক্ষা। বাংলাদেশৰ পুৰণি নামটো কি? লাক্ষা। নদীৰ সংগমস্থলী, পশ্চিমে কৰতোৱা নদী, এইফালে কৰতোৱা নদী আছে। পূবে দিক্কৰ বাখিনী, দিকৰাই নদী, এইফালে দিকৰাই নদী আছে। আৰু এই গ্ৰন্থত কামৰূপ ৰাজ্যক 4টা ভাগ কৰিছে, পীঠত ভাগ কৰিছে। কি পীঠ? ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰ পীঠ। যোগিনী তন্ত্ৰই কামৰূপ ৰাজ্যক 4টা ভাগ কৰিলে, আৰু 4টা ভাগৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। ভাগকেইটা হল ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ, সৌমাৰপীঠ। যোগিনী তন্ত্ৰই কৈছে কামৰূপ ৰাজ্য উত্তৰে কাঞ্চনজংঘা পৰ্বত, দক্ষিণত ব্ৰহ্মপুত্ৰ, লাক্ষা বাংলাদেশৰ নদী সংগমস্থলী, পশ্চিমত কৰতোৱা নদী, পূবে দিক্কৰ বাখিনী দিকৰাই নদী, আৰু 4টা পীঠ ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ, সৌমাৰপীঠ। গতিকে এই তথ্যৰ পৰা এটা কথা গম পালো, প্ৰাচীন প্ৰাগজ্যোতিষ বা কামৰূপ ৰাজ্য
বৰ্তমানৰ আমাৰ যি ব্ৰহ্মপুত্ৰ উপত্যকা, ভূটান, উত্তৰ-বংগ, বাংলাদেশৰ উত্তৰ আৰু পূব অংশ উত্তৰে তিব্বতীয়া সীমালৈকে বিস্তৃত হৈ আছে। গতিকে আমি অকমানহে পঢ়িছো, ইয়াত কিমান তথ্য পালো বুজিছানে? বহু ধৰণৰ তথ্য পালো। এইখিনি আমি আকৌ ভালকে সজাই লিখিব লাগিব, বা ইয়াৰ পৰা আমাৰ প্ৰশ্ন আহিব পাৰে, পিছফালে থাকিব। এই প্ৰশ্নবিলাক বিচাৰোতে গোটেই বস্তুখিনি স্পষ্ট হৈ যাব যে আমি কোনটো বস্তু কি ধৰণে সজাই লিখিব লাগিব। এইয়া আমি পিছত প্ৰশ্ন পঢ়োতে এইবিলাক লিখিব লাগিব।